খুবেই ভাইৰেল হৈছিলে এই ভাইৰেল হোৱা ঘৰখন আৰু ভাইৰেল হোৱা সেই ব্যক্তিজন আজি মই দেখুৱাম ক'ত আছে বলক চাই থাকক মই বনিল আজি আপোনালোকক এখন ঘৰ দেখুৱাম এই ঘৰখনকে বিশেষত্ব আছে ঘৰখন ক'ত আছে আৰু এজন ব্যক্তি দেখুৱাম এয়া দেখিছে সন্মুখত আমাৰ পাপু ঘোষ অসমৰ এগৰাকী খুবেই নাম কৰা শিল্পী আপোনাৰ কাম কাজ এনে কেনেকুৱা চলি আছে বৰ্তমান কাম কাজ চলি আছে ভালে চলি আছে দেওবাৰ বুলি কাম নাই লকডাউনৰ সময়ত আপোনাৰ সেই মানে পেইণ্টিংবিলাক যিবিলাক পেইণ্টিং খুবেই ভাইৰেল হৈছিল আছে পেইণ্টিং গোটেইখিনি আছে আচ্ছা তাৰপিছত আপোনাৰ এতিয়া বৰ্তমান কি কাম কৰি আছে এতিয়া বৰ্তমান মই ৱেল্ডিংহে চলি আছে ৰিলিফখন হ'ব ৰিলিফৰ এইটো কি চিমেণ্টৰ ৰিলিফ হ'ব আচলতে নেচাৰেল লেণ্ডস্কেপে হ'ব নেচাৰেল লেণ্ডস্কেপ হ'ব কৰা নাই আৰম্ভ কৰিছোঁ আৰু মাজে সময়ে মানে এই চিত্ৰশিল্পক লৈ লিখা মেলা কৰি থাকে আপুনি পাই থাকোঁ অলপ চলপ মাজে সময়ে পালে অলপ চিত্ৰশিল্প ওপৰতে লেখা মেলা অলপ কৰোঁ আপুনি সকলো ধৰণৰ কামেই কৰে যিখিনি হেৰিৰ লগত জড়িত ৰিলেটেড যিকোনো কামেই কৰোঁ আৰু আপোনালোকে যদি আপোনালোকৰ কাম কিবা থাকে কৰিবলগীয়া যিকোনো পাৰ্কেই হওক ৰেষ্টুৰেণ্টেই হওক বা ঘৰ যিকোনো ৰিলিফৰ কাম স্কাল্পচাৰৰ কাম থাকিলে যোগাযোগ কৰিব পাৰে অসমৰ যিকোনো ঠাইতে বা অসমৰ বাহিৰত গৈ পেলাই কৰি দিব এইখন চাওক ৰেলিংখন চাওক এখন চাইকেলৰ যিবিলাক কি বাইকৰ বস্তু বাইকৰে হয় বাইকৰ পাৰ্টছবিলাক লগাই পেলাই হাতীৰ সুৰ এডাল এইটো ফাইবাৰৰ কৰা কাম এয়া চাওক তলৰফালে কিছুমান শিল্পকৰ্ম আছে এয়া হাতীৰ সুৰ এইবিলাক কেতিয়া কৰা কামবিলাক এছাইনমেণ্টৰ কামবিলাক এইখিনি মাষ্টাৰ ডিগ্ৰী কৰোঁতে এছাইনমেণ্টৰ কাম আছিলে সেইখিনি লৈ আহিলে কিন্তু ফাইবাৰৰ কাম খুবেই ধুনীয়া আৰু ইয়াতে দেখিছে এয়া এইবোৰ পলু নহয় জানো পোক বুলি পলু বুলি নহয় আৰু তেনেকৈ নামেই টুকুৰা এইফালে টুকুৰা এটা ওলমি আছে মোৰো ঘৰৰ বাৰাণ্ডাত মই দুটা টুকুৰা এনেকৈ ওলমাই থৈ দিছোঁ বৰ্তমান এই টুকুৰাকেইটা বহুত দূৰৰ পৰা লৈ আহিছোঁ তাৰপিছত আৰু কিছুমান কাম ইয়াতে দেখিছে এইবিলাক ব্যৱসায়িক ভিত্তিক নহয় জানো আচ্ছা এছাইনমেণ্টৰ কাম এইটো মই বেছিদিন হোৱা নাই কৰা এইটো আচলতে পুৰিবলৈ আছে টেৰাকোটা কৰিছোঁ এতিয়ালৈকে পুৰা পোৱা নাই মানে এইটো টেৰাকোটা কাম আৰু এইটো পুৰিব লাগিব জুইত পুৰিব লাগিব জুইত পুৰিলেহে ইয়াৰ আচল ৰূপটো আহিব আৰু গড় অসংখ্য গড় ৰুবলৈ গৈ আছে এটা মাটিৰ হেৰি এটা হাইলেণ্ড এজোপা গছ আছে মানে এজোপাই গছ আছে তাৰমানে সেই গছজোপাৰ ওচৰলৈ এইটো টাইটেলটো হ'ল যে দ্য লাষ্ট ট্ৰী তাৰমানে এজোপাই গছ আছে হাইলেণ্ডত চাওঁ সকলোবোৰ ঘৰতে মানে সেই গছজোপাৰ কাষলৈ গৈ আছে চাহ দিছে আৰু এই ধৰণৰ পৰিস্থিতি আমি কেতিয়া দেখা পাওঁ যেতিয়া বাৰিষাৰ সময়ত পানী চাৰিওফালে ডুবি থাকে কাজিৰঙাখন তেতিয়া হাইলেণ্ডত বিভিন্ন জীৱ জন্তু মানে ৰিপ্ৰেজেণ্ট কৰা আছে গোটেই মানে এনিমেলছক নহয় জানো সেইখিনি আৰু প্ৰকৃতি আমি সংৰক্ষণ কৰিব লাগিব গছ আছে গছ আৰু আশ্ৰয় হিচাপে লৈ গোটেইখিনি তেনেকৈ ওপৰলৈ জীৱ জন্তু গৈ থকা এটা এইখিনি গড় হয় গড় হ'লে ৰিপ্ৰেজেণ্ট কৰিছে গোটেই এনিমেলছক আৰু এই কামবিলাক কেতিয়া কৰা এইটো বেচেলাৰ কৰি থাকোঁতে কৰা বেচেলাৰৰ এছাইনমেণ্টৰ কাম এইটো বেচেলাৰটো কৰা এইখিনি মাষ্টাৰ ডিগ্ৰীতে কৰা এইখিনি মাষ্টাৰ ডিগ্ৰী এইটো ব্ৰঞ্জৰ হয় এইকেইটা ব্ৰঞ্জৰ এইটো ব্ৰঞ্জৰ হয় ৱেইট আছে বা এইটো ব্ৰঞ্জৰ এইটো পূৰা মেটেলটো সাংঘাতিক ৱেইট আছে ব্ৰঞ্জ এইবিলাক ফাইবাৰ এইটো ফাইবাৰ ব্ৰঞ্জৰ এয়া দুটা হ'ল ব্ৰঞ্জৰ ৱৰ্ক কাম এইকেইটা একদম খুবেই কঠিন আৰু মানে খুব মানে ওজন আছে এইকেইটা ব্ৰঞ্জৰ কাম গোটেইখিনি শিল্পত একোটা একোটা ঘটনা সোমাই আছে একোটা একোটা কাহিনী সোমাই আছে এই শিল্পবিলাকত শিল্পৰ এজন শিল্পীয়ে শিল্পৰ মাধ্যমেৰে
সমাজক বুজাব বিচাৰে, সমাজক সতৰ্ক কৰিব বিচাৰে, আৰু শিল্পীৰ সেইখিনিয়ে কৰ্তব্য, সেইখিনিয়ে দায়িত্ব সমাজৰ প্ৰতি। আৰু আমাৰ অসমীয়া সমাজৰ গ্ৰাম্য জীৱনৰ একোখন প্ৰতিচ্ছবি, এয়া প্ৰতিচ্ছবিৰ জীৱন্ত ৰূপ এই পাপু ঘোষৰ এই কৰ্মৰাজিত ফুটি তুলিছে। একোটা কাহিনী কয়, এই ছবিবিলাকে একোটা মানুহৰ জীৱন সংগ্ৰামৰ কথা কয় আৰু অসমীয়া সমাজ জীৱনৰ প্ৰতিচ্ছবিৰ কথা কয়। আৰু এই ছবিবিলাক এই লকডাউনৰ সময়ত খুবেই ভাইৰেল হৈছিলে। প্ৰত্যেকজন আমাৰ অসমীয়াই এই প্ৰতিচ্ছবিৰ লগত চিনাকি হৈছিল। এইবোৰ ছবি চাওক, কেনেকুৱা এটা গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি, আৰু এই ছবিবিলাকে আমাক বহু কথা কৈ যায়। আৰু এইখিনি সময় আমি পাৰ কৰি আহিছোঁ। কিমানখিনি ইয়াত চাহ পোহৰৰ খেলা আছে, লগতে অসমীয়া এখন ঘৰ, আন লগতে পিছফালৰ বাৰী, ঘৰ দুৱাৰ, সকলোখিনি ইয়াত ইমান ধুনীয়াকৈ জীৱন্ত ৰূপত পোহৰ, কিন্তু পোহৰটো কেনেকৈ জীৱন্ত ৰূপত ইয়াত প্ৰতিফলিত হৈছে, ইমান সহজ নহয় এনেকুৱা। আৰু এটা গাঁৱৰ ৰাস্তা, এনেকুৱা লুঙীয়া ৰাস্তা আমি যাওঁ, ইমান ধুনীয়া প্ৰতিচ্ছবি। সেয়া এখন ঘৰ, সুন্দৰভাৱে এই ঘৰবোৰ প্ৰতিফলিত কৰিছে এই ৰং তুলিকাৰে। এজন শিল্পীয়ে তেওঁৰ ছবিৰ মাধ্যমেৰে কথা কয়, আৰু জীৱন্ত স্বৰূপ এই ছবিবোৰ বহু কথা কৈ গৈছে, বহু কাহিনী কৈ গৈছে। আন এখন ছবি মই দেখুৱাব বিচাৰোঁ, গোটেইখিনি চাহ পোহৰত ইমান সুন্দৰভাৱে ইয়াতে প্ৰতিফলিত কৰিছে। যদি আপোনালোকে আহে, কাজিৰঙা আহিলে এবাৰ ইয়াতে পদাৰ্পণ কৰিব, এবাৰ চাই যাব এই কামবোৰ। একদম সঁচা জীৱন্ত এই ছবিখন চাওক। সাধাৰণ অৰ্থত আমাৰ চকুত এই কলাবোৰ নপৰে। সামান্য এখন বেৰেৰে ইমান এটা ঘটনা ক'ব পাৰি, ইমান এটা কাহিনী ক'ব পাৰি, এই ছবিবোৰে তাৰ পৰা। এয়া চাওক, আন এখন ছবি দেখাইছোঁ। আৰু এনেকৈ কম সময়তে এই ছবিবোৰ চাই আমি অনুধাৱন কৰিব নোৱাৰোঁ। এখন ছবি চাবলৈ অলপ সময় লাগিব। ছবিখন চাই তেতিয়াহে তাৰ ছবিখনৰ যোৰহাটৰ ছবিখনৰ বস্ত্ৰ, ছবিখনে কি ক'ব বিচাৰিছে সেইখিনি কথা আমি গম পাম। সাধাৰণ এখন বেৰ ৰং তুলিকাত এক শিল্প হৈ যায়। সাধাৰণ এটা শিল, ৰাস্তাত পৰি থকা মলিয়ন শিল্পৰ মাধ্যমেৰে বহু কথা ক'ব পাৰে। চাওক, গাঁৱলীয়া এখন চহা জীৱনৰ প্ৰতিচ্ছবি। এয়া হ'ল নঙলা মুখ, কিমান ধুনীয়াকৈ নঙলা মুখৰ সৈতে এখন ঘৰ। চাই শেষ নহ'ব, ইমানখিনি ইয়াত কাম আছে, শিল্পকৰ্ম আছে। আপোনালোকে যদি কেতিয়াবা আহে